সকলোকে নমস্কাৰ। আজি আকৌ বেলেগ এটা ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে পকৰি, দেখিছেনে? আটাৰে মই বোলো পকৰি বনাই আপোনালোকক দেখাওঁ। সদায় ময়দাৰে বনাই থকা হয় বা বেচনেৰে বনাই থকা হয়। আজি বনাম আটাৰে। আপোনালোকক মই শেষলৈকে ভিডিঅ'টো চাবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ। আৰু এয়া লৈছোঁ, দেখিছে নহয় আপোনালোকে। এয়া কি হয় আপোনালোকে ভালকৈ চাওক। এয়া হৈছে নৰসিংহ পাত। নৰসিংহ পাত কেইটামান ছিঙি আনিলোঁ আৰু আপোনালোকক দেখাই দিছোঁ। আৰু ভালকৈ এইখিনি মই ধুই পখালি কাটি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে মইনো আটাৰে পকৰি কেনেকৈ বনাই খাওঁ, আমি কেনেকৈ বনাই খাই ভাল পাওঁ, সেইদৰে আপোনালোককো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি এনেদৰে বনাই খাব বিচাৰে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। দেখিছেনে? এয়া মই প্ৰথমতে অকণমান ডাঙৰ পাত্ৰ এটা লৈ লৈছোঁ বাতিৰ, আৰু সেইটোতে মই লৈছোঁ আটা অকণমানি হেতা এখনৰে 2-3 হেতামান লৈছোঁ। আপোনালোকে চাব, আপোনালোকে যিমানখিনি পৰিমাণে বস্তুখিনি বনাই সেইটো পৰিমাণে আপোনালোকে ল'লেই হ'ব। বেছি হ'লে সৰহ মানুহৰ কাৰণে বনালে সৰহকৈ ল'ব, আৰু কম মানুহৰ কাৰণে বনালে কমকৈ ল'ব। সেইখিনি দেখিছেনে? মই যিখিনি পাত কাটি থৈছিলোঁ নৰসিংহৰ পাত, সেইখিনি ইয়াতে দি দিছোঁ। তাৰপিছত দি দিয়াৰ পিছতে ইয়াতে আৰু অকণমানিকৈ পিঁয়াজ এটা কাটি থৈছিলোঁ, সম্পূৰ্ণ এটা পিঁয়াজ কাটি থৈছিলোঁ, এইখিনি ইয়াতে মই দি দিম। আৰু তাৰপিছত কি বস্তুনো ইয়াত দিওঁ তেতিয়াহে খাবলৈ ভাল হয়। সম্পূৰ্ণ বস্তুখিনি আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই সম্পূৰ্ণ বস্তুখিনি এনেকৈ দি বনাই খাব পাৰিব। আৰু যিহেতু মোৰ আগৰ ভিডিঅ'ত বৰৰ ভিডিঅ' দিয়া আছে, কিন্তু পকৰি ভিডিঅ' মই আজিলৈকে দি পোৱা নাই, আৰু সেইবাবে বোলো আজি পকৰি ভিডিঅ' এটাকে, আমাৰ দেহাই খাই ভাল পায়, সেইকাৰণে দেহাই কৈ আছিলে নৰসিংহ পাত দি পকৰি বনোৱাচোন, খাই বহুত ভাল পাওঁ। সেইবাবে দেহালে বুলি বনাওঁতে মই বোলো ভিডিঅ' এটা আপোনালোকলৈও বনাই দিওঁ, আপোনালোকে ভাল পাব নিশ্চয়। নিমখ অকণমান দিয়াৰ পিছত হালধি দিলোঁ। হালধিখিনি দিয়াৰ পিছত ভালকৈ অকণমান মই বেকিং চ'ডা যিয়ে অকণমান দিম। আপোনালোকৰ ঘৰত সদায় সকলোৰে ঘৰত থাকেই বেকিং চ'ডা, আৰু তেখেতলোকেও অকণমান পৰিমাণটো কমকৈ ল'ব, যিহেতু চ'ডা খাৰ বা বেকিং বেছি পৰিমাণে দিলে বেয়া আৰু স্বাস্থ্যৰ পক্ষেও ইমান ভাল নহয়। সেইবাবে কৈছোঁ অকণমান কমকৈ দিব। বস্তুটো ফুলিবৰ কাৰণে দিয়ে আৰু মচমচীয়া হ'বৰ কাৰণেও দিয়ে। সেইকাৰণে মই এইখিনি দিয়াৰ পিছত ইয়াতে অকণমান ৰিফাইন তেল আকৌ ব্যৱহাৰ কৰিম। ৰিফাইন তেলটো ব্যৱহাৰ কৰিলে বস্তুখিনি মিক্স কৰাত বহুত বেছি ভাল হয়, গম পায়নে? আপোনালোকে ইয়াতে অকণমান ৰিফাইন তেল এড কৰিব দেই। আৰু ৰিফাইন তেলখিনি দিয়াৰ পিছতে ইয়াতে মই অকণমান পানী ব্যৱহাৰ কৰিম। পানী ব্যৱহাৰ কৰা কমকৈ দিব, যিহেতু পানীখিনি সৰহকৈ দি দিয়াৰ পিছত মানে একেবাৰে পনীয়া হৈ যোৱাৰ চান্স থাকে। সেইবাবে কমকৈ দি আপোনালোকে ভালকৈ বনাই ল'ব। আৰু এইখিনি দেখিছেনে? ভালকৈ মিক্স কৰি ল'ব। মোৰ এটা হাতে মোবাইল ধৰি আছোঁ, এটা হাতে কামখিনি কৰি আছোঁ। সেইবাবে মানে মোবাইলৰ ষ্টেণ্ড থাকিলেও মানে মই মোবাইলৰ ষ্টেণ্ড ব্যৱহাৰ কৰি বনাই থাকিবলৈ মোৰ মানে ঘপককৈ মনতে আইডিয়াটো আহিলে ঘপককৈ ভিডিঅ'টো বনাই দিয়া হয়। সেইবাবে হাতে মোবাইলটো ব্যৱহাৰ কৰি আছিলোঁ, আৰু সেইবাবে মানে অকণ লৰাবলৈ বেয়া হৈছে। আৰু আপোনালোকক মই দেখাই থাকিম। এইখিনি ভালকৈ মিক্স কৰিব। আপোনালোকে ভালকৈ মিক্স কৰাৰ পিছতে বনাব পাৰিব। এয়া দেখিছেনে? লাষ্টত মই আপোনালোকে কেঁচা জলকীয়া থাকিলে কেঁচা জলকীয়া দিব পাৰিব। মোৰ কেঁচা জলকীয়া নাছিলে সদ্যহতে, মানে আচাৰ জলকীয়া আছিলে। আচাৰ জলকীয়াটো দিলে দেহাই খাবলৈ বেয়া পায়, আৰু সেইবাবে মানে বেছি জ্বলা হৈ যায় যে, সেইবাবে মই দিছোঁ ৰেড চিলি অকণমান দি দিছোঁ। আপোনালোকে কাশ্মীৰী আকৌ ধনিয়া, তাৰপিছত ধনিয়া পাউডাৰ, এনেকৈ মছলাজাতীয় বস্তু আপোনালোকে যদি দি খাই ভাল পায় আপোনালোকে দি ল'ব পাৰিব। মই তেনেকৈ ব্যৱহাৰ কৰা নাই, আৰু নৰ্মেলি যিটো পকৰি আমি ঘৰতে খাওঁ চাহৰ লগত, সেইটোকে মই আপোনালোকক বনাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত কেৰাহীখন পাতি দি তাতে ৰিফাইন তেল দি দিছোঁ অকণমান গৰম হ'বৰ কাৰণে। তাৰপিছত সৰুকৈ কমকৈ এখন চামুচেৰে ধুনীয়াকৈ মই দি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া দেখিছেনে? ভালকৈ মিক্সাৰটো বনাই হোৱাৰ পিছতে মই ভালকৈ আপোনালোকক দেখাই দিছোঁ। এতিয়া ভালকৈ কেৰাহীত অকণমানকৈ দি যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব। আপোনালোকৰ ছাপৰ্টখিনি পাইছোঁ, ভাল লাগিছে। এটা কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই থাকে। আপোনালোকৰ মৰম আশীৰ্বাদবোৰ সঁচাকৈ ভালকৈ দি গ'লে ভিডিঅ' এটা প্ৰস্তুত কৰাত বহুত উৎসাহ পাওঁ আমি। আৰু যিহেতু এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মানে ভিডিঅ' দি থাকোঁ, ৰেচিপি ভিডিঅ' বা বেলেগ ৰিলচ বা ক'ৰবাত যোৱা ভিডিঅ' এনেকৈ দি থাকোঁ, আৰু সেইবাবে মানে ৰেচিপি ভিডিঅ'বোৰ দিবলৈ অকণমান মনটো ভাল লাগে আপোনালোকৰ অকণমান ছাপৰ্ট পালে। আৰু যিসকলে লাইক কমেণ্ট মানে ভিডিঅ'বোৰত কৰে, বহুত ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট পায়, আৰু আপোনালোকে এনেদৰে আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। আৰু দেখিছেনে? এইখিনি অলৰেডি পকৰিখিনি ভাজি হৈছে, আৰু অলপমানকৈ ভাজি লৈছোঁ।
মানে একেবাৰতে নহয়, যিহেতু মই পৰিমাণটো অকণমান সৰহকৈ লৈছিলোঁ আৰু সেইবাবে দেখিছেনে ধুনীয়াকৈ ভালকৈ ভজাৰ পিছতে এইখিনি মানে ৰঙা হোৱালৈকে ভাজিব আপোনালোকে চচৰ লগতো খাব পাৰে, চাহৰ লগতো খাব পাৰে, কোনো কথা নাই। আৰু চাটনি তাটনি বনাই ল'লেতো আৰু ভাল, চাটনিৰ লগতো খাব পাৰিব। মানে মই সেইখিনি মানে যিখিনি বস্তু বনাম সেইখিনি মই দেখাই দিম আপোনালোকে কিহৰ লগত খায় সেইটো আপোনালোকৰ ডিপেণ্ড কৰিব, হয় নাই কওক। আৰু বহুত ভাল লাগে যেতিয়া ৰেচিপি এটাত বহুত বেছি মৰম পাওঁ। আৰু যিহেতু আজিকালি ভিউটো বহুত বেছি কমি গৈছে, এফবিতে হওক বা YT হওক, মানে বহুত বেছি ভিউবোৰ কমি যায়। আৰু কিহৰ কাৰণে হৈছে, ভিডিঅ'বোৰে ভালকৈ দিব পৰা নাই নে, মানে ৰেগুলাৰ ভিডিঅ'বোৰ দিব পৰা নাই নে কি নে সেইটো বাৰু নাজানো। তথাপিতো আপোনালোকৰ কিছুমানৰ ছাপোৰ্ট সদায় আছে, সেইবাবে ভাল লাগে। আপোনালোকৰ বাবেই দিছোঁ, আপোনালোকে চাব ভিডিঅ'টো আৰু শেষলৈকে চাই যাব, কমেণ্ট কৰিব সকলোৱে। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে প্লিজ ফেচবুক পেজটো ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু মই দুটা পেজতে মানে ভিডিঅ'টো আপলোড কৰোঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ দি যাব। এইখিনি ভালকৈ মানে প্ৰথমখিনি নমাই লোৱাৰ পিছত আপোনালোকক মই দেখাম, আকৌ শেষৰখিনি আকৌ দি লৈছোঁ, দেখিছেনে। 2বাৰ বা 3বাৰ বনালতহে সম্পূৰ্ণ হ'ব, যিহেতু সৰহকৈ পৰিমাণটো সৰহকৈ বনাইছিলোঁ, সেইবাবে এইখিনি দেখিছেনে কমকৈ দিয়াৰ পিছতে এয়া ৰেডি হৈ যাব। আৰু আজি পকৰি আমি আকৌ চাহৰ লগত খাবলৈহে বনাইছোঁ দেই। আপোনালোকে চচ দি মানে খাব পাৰিব আপোনালোকৰ নিজৰ মতে। আৰু এইখিনি ভালকৈ দি লৈছোঁ। আপোনালোকক ভিডিঅ'টো এইটো কাৰণেই দেখাইছোঁ, আপোনালোকে সদায় ময়দা বা বেচনেৰে পকৰি বনাই খায়, কেতিয়াবা আটাৰে বনাই খাবচোন। আৰু চুজিৰে বনাই খাবলৈতো বহুত বেছিয়ে ভাল। আৰু ময়ো চুজিৰে বনাই খাওঁ, আটাৰে বনাই খাওঁ। তথাপিতো মানে আপোনালোকক দিয়া নাই ভিডিঅ', আজি বোলো বনাওঁতেই দেখাই মন কৰোঁতেই আপোনালোকলৈ আগবঢ়াই দিওঁ। আপোনালোকে যিসকলে এনেদৰে নাখায় উপকৃত হ'ব বুলি ভাবিলোঁ। আপোনালোকে ভালদৰে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব, আপোনালোকৰ উপকাৰ হ'ব বুলি। ঘপককৈ মানে বেচন নাথাকিলে বা আৰু ময়দা নাথাকিলে আপোনালোকে ঘপককৈ আটা যদি থাকে আটাৰে পকৰি বনাই খাব পাৰিব। বা কোনোবা এজন আলহী আহিলে ঘপককৈ, বা বিস্কিট নাই তেনেকৈ কিবা বস্তু এটা নাথাকিলে ঘপককৈ এনেদৰে বনাই খুৱাব পাৰিব আপোনালোকে। আজিৰ ৰেচিপি এইখিনি আৰু দেখিছে নহয়, ইমানখিনি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আজিৰ ৰেচিপিটো আপোনালোকে চাই কেনেকুৱা পালে জনাব, শেষত এটা কমেণ্ট কৰিব। যিসকলে যদি ভাল লাগে আপোনালোকৰ ভিডিঅ'টো প্লিজ লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। শেষত আপোনালোকৰ মৰমবোৰ এনেদৰে যি যাবলৈ অনুগ্ৰহ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ দি আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ এনেকৈ ছাপোৰ্ট দি যাব, কমেণ্ট কৰিব। আৰু সকলোৱে মোৰ YTত অলৰেডি বহুতখিনি মোৰ ফ্ৰেণ্ড হ'ল, আৰু FBতো বহুতখিনি মোৰ ফেমিলি হ'ল। সকলোকে মই বহুত ধন্যবাদ দিছোঁ। আৰু শেষত ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। শেষত এটা কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই থাকে। আৰু বহুত মৰম আপোনালোকৰ বাবে, সকলোৰে বাবে বহুত মৰম আশীৰ্বাদ। আৰু মোকো এনেদৰে আগুৱাই লৈ যাব বুলি আশা কৰি শেষত ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক তাৰে কামনা কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই সকলোকে।